হাতৰাজ মাৰি এক কৰি তেওঁ পাতিলে মুণ্ডুম চুংখাম। পশ্চিম চীন অঞ্চলৰ পৰা জাকে জাকে অহা মংগোলীয় লোকসকলক নেতৃত্ব প্ৰদান কৰি সোণৰ বাগিচাৰে ভৰা অসমক সজাইছিল একতাৰ পৰিপূৰ্ণ ৰাজ্য হিচাপে। 1228 খ্ৰীষ্টাব্দত চৰাইদেউৰ পৰা আৰম্ভ হ'ল বিশাল আহোম সাম্ৰাজ্য। হাতখলপীয়া পাখি লগা সিংহাসনত অধিষ্ঠিত হ'ল স্বৰ্গদেউ চাওলুং চুকাফা। এয়া বৰ্ণিল অসমৰ স্বৰ্ণিল ইতিহাস। লিপিবদ্ধ ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই জিলিকি আছে সুসভ্য সভ্যতা গঢ়াত স্বৰ্গদেউ চুকাফাৰ অৱদান আৰু বদন্যতা। শত্ৰুতাৰে নহয় বন্ধুত্বপূৰ্ণ সম্পৰ্কৰে সমিলমিলৰে ৰাজ্য স্থাপন কৰা সমসাময়িক বিশ্বত চুকাফাই আছিল চাগে একমাত্ৰ ৰজা। বৰঅসম প্ৰতিষ্ঠা কৰা সেইগৰাকী মহান শাসকক সুঁৱৰি ৰাজ্যজুৰি পালন অসম দিৱস। সশ্ৰদ্ধাৰে স্মৰণ কৰা হ'ল অসমৰ প্ৰাণ প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ চুকাফাক। নাজিৰাত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয়ভাৱে আয়োজন অসম দিৱস। 600 বছৰীয়া ৰাজত্বৰ গুৰি ধৰোতাগৰাকীক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এইদৰে নমন কৰা হ'ল নাজিৰাত। উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ সহ আন বহুকেইগৰাকী ব্যক্তি আৰু ৰাইজ। গুৱাহাটীৰ জয়ানগৰস্থিত চুকাফা ভৱনত দিনজোৰা কাৰ্যসূচী। চুকাফা ভৱন নিৰ্মাণ সমিতি আৰু সদৌ টাই আহোম ছাত্ৰ সন্থা কামৰূপ জিলা সমিতিৰ যৌথ উদ্যোগত চুকাফা দিৱস পালন। দিৱসটো গোটেই বৰ অসমৰ কাৰণে চুকাফাই যিখিনি কৰিলে সদায় স্মৰণীয় হৈ ৰাখিব। তেখেতৰ যি বীৰত্ব, চুকাফাৰ যি বীৰত্ব, এই বীৰত্ব মহান আদৰ্শ আৰু বিশাল মনোভাৱিকতাৰে যি বৰ অসম গঢ়িছিল, এই অসমীয়া জাতি আজি মূৰ তুলি জীয়াই আছে। আৰু এই দিৱসটোৰ পৰাই আমি চুকাফাৰ যি আদৰ্শ নীতি লৈ আগবাঢ়ি যাব লাগিব। যেনেকৈ একতাৰে সকলো জনগোষ্ঠীক একেটা এখন বিৰল অসম গঢ়িছিল, এখন বহল অসম মনোভাৱেৰে গঢ়ি তুলিছিল। আমি সকলোৱে তাৰ বাবে সদায় চিৰস্মৰণীয় হৈ ৰাখোঁ এই দিনটো। ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ চুকাফা দিৱস পালন। উপস্থিত কংগ্ৰেছৰ বহুকেইজন নেতাকৰ্মী। প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ লগতে চুকাফাৰ অৱদানৰ বিষয়ে স্মৰণ কৰে এই বিশেষ অনুষ্ঠানত। বৃহত্তৰ সকলো জনগোষ্ঠীক লৈ, ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীক লৈ চাওলুং চুকাফাই পাটকাই শিপাৰ পৰা আহি বৰ অসম গঢ়িছিলে আৰু সেই বৰ অসমৰ ভেটি সুদৃঢ় কৰাৰ বাবে আজি সমগ্ৰ অসমবাসীয়ে অসমত অসম দিৱস উদযাপন কৰিছে। জনগোষ্ঠীয় মঞ্চ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাটত বিশেষ কাৰ্যসূচী। প্ৰথমে টাই আহোমৰ পতাকা উত্তোলনৰ পিছতেই স্মৃতি তৰ্পণ আৰু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰি এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে। এই বিশেষ অনুষ্ঠানতেই কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰক এই বৰ্ষৰ চুকাফা বঁটা প্ৰদান কৰা হয়। নগৰ সমিতিৰ উদ্যোগত আমি আজি অসম দিৱস চুকাফা দিৱস অনুষ্ঠিত কৰিছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হৈ গৈছে, আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠানো হৈ গৈছে। ইয়াৰ পিছতে আমাৰ আছে চিত্ৰাংকন প্ৰতিযোগিতা আমাৰ হ'ব আৰু লগতে আমাৰ এইবাৰ আচলতে আমাৰ জনগোষ্ঠী সমন্বয় মঞ্চ প্ৰতি বছৰে আমি চুকাফা দিৱসৰ লগত সংগতি ৰাখি আমি বঁটা প্ৰদান কৰি আহিছোঁ। বিগত সময়তো আমি কেইবাজনো বিশিষ্ট ব্যক্তিক আমি বঁটা প্ৰদান কৰি আহিছোঁ। এইবাৰ আমি আচুৰ্য বৰপাত্ৰ গোহাঁই বিশেষ কণ্ঠশিল্পী, আমি আচুৰ্য বৰপাত্ৰ গোহাঁই বিশেষ আমাৰ চুকাফা বঁটাৰে মনোনীত কৰিছোঁ আৰু তেওঁক আমি বঁটা প্ৰদান অনুষ্ঠান বঁটা দিম। খোমটাইত শিল্পী বিপুল চেতিয়া ফুকনক সম্বৰ্ধনা। মণ্ডল বিজেপিৰ উদ্যোগত একেই দৃশ্য নাৰায়ণপুৰতো। ঐতিহাসিক ৰঙতি পুখুৰীৰ পাৰত অসম দিৱসৰ কাৰ্যসূচী। উপস্থিত বিধায়ক অমীয় কুমাৰ ভূঞা। এয়া বীৰ পুৰুষজনালৈ শ্ৰদ্ধা। এয়া অসমৰ ভেটি প্ৰতিষ্ঠা কৰা মহান স্বৰ্গদেউজনালৈ অসমীয়াৰ আন্তৰিক তৰ্পণ। ব্যুৰ সহযোগত নিউজ এক্স ৰিপৰ্ট আছাম টক্স।